নমস্কাৰ সকলো কাৰণে এটা অতি ভাল খবৰ যে PM কিষাণৰ যি টকা আছিল এই টকা ইতিমধ্যে প্ৰদান কৰিলে আপোনালোকৰ যি বেংক একাউণ্ট দি আছে এই বেংক একাউণ্টত ডাইৰেক্ট আপোনালোকে এই PM কিষাণৰ টকাটো লাভ কৰিছে আজি PM কিষাণৰ টকা যিটো প্ৰদান কৰিলে আপোনালোকে সেই বেংক একাউণ্টত আপোনালোকে PM কিষাণৰ টকাটো লাভ কৰিছে নে নাই বা আপোনালোকে যদি টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ চেক কৰিব লাগিব আজি এই সকলোখিনি বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে দেখুৱাম যাতে আপোনালোকৰ PM কিষাণৰ টকা কেনেকৈ আপোনালোকে চেক কৰিব বা যদি PM কিষাণৰ টকা আপোনালোকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণখিনি আজি আপোনালোকৰ ডিটেইলছ আজি দিম সো আপোনালোকে চাই আছিলে ডিজি ইনফো আসাম চেনেল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব এতিয়া প্ৰথমতে চাওক যদি আপোনালোকে PM কিষাণৰ কাৰণে আবেদন নতুনকৈ আবেদন কৰি থৈছিলে বা পুৰণা আছিলে যদি আপোনালোকে 12-13 নম্বৰ কিস্তি পোৱাৰ পিছত যদি কিস্তি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব বা যিসকলে পাই আছিলে তেওঁলোকে যদি হঠাৎ তেওঁলোকৰ PM কিষাণৰ টকা বন্ধ হৈ গৈছে তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া চাওক আপোনালোকৰ হাতত যদি এনেকুৱা মোবাইল আছে মোবাইলতে আপোনালোকে ষ্টেটাছ চেক কৰি চাব পাৰিব যাতে আপোনালোকৰ PM কিষাণৰ কি প্ৰব্লেম হৈ আছে আপোনালোকৰ টকা লাভ কৰিছে নে নাই এতিয়া আপোনালোকৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত আপোনালোকৰ টকা লাভ কৰিছে নে নাই সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব চাওক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11:30 বজাত আপোনালোকৰ যি বেংক একাউণ্ট আছে এই বেংক একাউণ্টত ডাইৰেক্ট আজি 8 কোটি কৃষকক এই টকাটো প্ৰদান কৰিছে গতিকে আজি কৃষকসকলৰ কাৰণে অতি এটা ভাল খবৰ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ টকা যদি লাভ নকৰো তেতিয়া নেক্সট পৰ্যায়ত আপোনালোকে কেনেকৈ টকা লাভ কৰিব পাৰিব এতিয়া চাওক PM কিষাণৰ যিটো টকা প্ৰদান কৰিলে আজি আপোনালোকৰ প্ৰথমতে চাব লাগিব যে আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে এতিয়া চাওক যিটো নন ইউৰ ষ্টেটাছ আছে আপোনালোকে ইয়াতে ক্লিক কৰিব এতিয়া চাওক আপোনালোকৰ হাতত যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি দিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত যিটো কেপচাৰ কোড আছে BP কেপচাৰ কোড দি যেতিয়া আপোনালোকে গেট ডাটা কৰিব চাওক ইয়াত গোটেই ডিটেইলছখিনি আহি গৈছে ইয়াত চাওক তেওঁ 5টা কিস্তি প্ৰথমতে পাইছিলে 5টা কিস্তি পোৱাৰ পিছত এতিয়ালৈকে কোনো টকা পোৱা নাই এতিয়া তেওঁৰ যি ষ্টেটাছ আছে আপোনালোকে ষ্টেটাছটো চেক কৰক যাতে আপোনালোকৰ কি হৈ আছে এতিয়া চাওক প্ৰথমতে চাওক যে তাৰ যি ষ্টেটাছ আছে ষ্টেটাছ লেণ্ড চেণ্ডিং ইয়েছ হৈছে বেংক আধাৰ বেংক একাউণ্ট চেণ্ডিং ন হৈ আছে কাৰণ তেওঁ কেতিয়াও টকা লাভ নকৰে EKYC কমপ্লিট হৈ আছে EKYC কমপ্লিট হৈছে ঠিকই আছে কিন্তু তেওঁৰ যি বেংক একাউণ্ট আছে বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক নাই বা DBD লিংক নাই তেওঁৰ সেইকাৰণে এই টকাটো লাভ নকৰে তেন তেওঁলোকে এতিয়া এইটো কেনেকৈ সলিউশ্যন কৰিবলৈ নেক্সটত মই নেক্সট ভিডিঅ'ত মই আপডেট দিম আপোনালোকে তেতিয়া আপোনালোকে সকলোখিনি ভালকৈ চাই ল'ব কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব নেক্সট যিটো মই ল'লোঁ নেক্সট যিটো আপডেট আছে আপোনালোকে ইয়াৰ ষ্টেটাছটো যদি চাই আপোনালোকে ষ্টেটাছটো তেওঁ 5টা কিস্তি পাইছিলে কিন্তু নেক্সট চাওক ইয়াত যি লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে আধাৰ বেংক একাউণ্ট চেণ্ডিং ইয়েছ হৈ আছে আৰু EKYC কমপ্লিট হৈ আছে কাৰণ এইখিনি কমপ্লিট কৰোঁতে এটা সময় লাগে তেওঁ চাওক 20/6/2023 এইখিনি সম্পূৰ্ণ কাম কমপ্লিট কৰিছে তেওঁ 3 মাহ হৈছে তেওঁৰ যি এতিয়া একাউণ্ট যি 12-13-14 নম্বৰ কিস্তি আছে তেওঁ প্ৰায় 3টা কিস্তি চাগে একলগত পাব পাৰে কাৰণ 15 নম্বৰ কিস্তি যেতিয়া আজি প্ৰদান কৰিছে তেওঁ এই একাউণ্টত যিখিনি টকা প্ৰদান কৰিব আজি তেওঁলোকে এইটো লাভ কৰিব যদি আপোনালোকৰ এনেকুৱা কমপ্লিট হৈ থকাৰ পিছত যদি আপোনালোকে টকা লাভ নকৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব নেক্সটত মই আপোনালোকক সকলোখিনি সলিউশ্যন দিম যাতে এইখিনি আপোনালোকে সলিউশ্যন কেনেকৈ কৰিব পাৰে বা আপোনালোকৰ যদি কিবা কাৰণে এতিয়ালৈকে ন হৈ আছে কিবা এটা যদি এতিয়ালৈকে আপোনালোকে সলিউশ্যন কৰিব পৰা নাই মোক কমেণ্ট কৰিব মই বাকীখিনি সলিউশ্যন আপোনালোকক দিম যাতে নেক্সট যেতিয়া কিস্তি প্ৰদান কৰে সেই কিস্তি যাতে আপোনালোকে টকাটো লাভ কৰিব পাৰে এতিয়া চাওক সকলো বহুতে EKYC কমপ্লিট কৰিছে লেণ্ড চেণ্ডিং ইয়েছ কৰিছে কিন্তু তথাপিও তেওঁলোকৰ টকা লাভ নকৰে কিয় টকা লাভ নকৰে এইটো বহুত এটা সমস্যা হৈ থাকে এটা সময় লাগে যাতে যেতিয়া আপোনালোকে EKYC কৰিব কাৰণ এইটো যেতিয়া আপোনালোকে এইখিনি যেতিয়া আপোনালোকে সলভ নকৰে 3টা কাম যেতিয়ালৈকে আপোনালোকে নকৰে তেতিয়ালৈকে আপোনালোকে PM কিষাণৰ 1 টকাও আপোনালোকে লাভ নকৰে EKYC কমপ্লিট কৰিব লাগিব লেণ্ড চেণ্ডিং ইয়েছ কৰিব লাগিব আৰু বেংক একাউণ্টত আপোনালোকৰ যি আধাৰ নম্বৰ লিংক আছে এইটো লিংক কৰিব লাগিব অৰ্থাৎ DBD লিংক কৰিব লাগিব তাৰপিছতে আপোনালোকে টকা লাভ কৰিব এতিয়া চাওক আপোনালোকে যদি এই সম্পূৰ্ণ কাম কৰিছে কৰাৰ পিছত যদি টকা আজি লাভ নকৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে টকা লাভ কৰা নাই তেতিয়া নেক্সট পৰ্যায়ত মই আপোনালোকক সকলোখিনি সলিউশ্যন দিম যাতে অহা কিস্তিত যাতে আপোনালোকে এই টকাখিনি লাভ কৰিব পাৰে ধন্যবাদ